নমস্কাৰ, মই পাৰ্থ প্ৰতিমে আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ আমি শিকিম চি টেটৰ এটা কথা। চি টেটত কিছুমান প্ৰায় প্ৰশ্ন আহে এছাৰশ্যন আৰু ৰিজনিঙৰ। তো সেই সন্দৰ্ভত এটা কথা কওঁ যে আমি BEd কৰি থাকোঁতে বা খুব সম্ভৱ DLEDতো পাইছোঁ, টিচিং ইজ এ আৰ্ট অৰ ছায়েন্স বুলি এটা টপিক আছে। তো তাতে পাইছোঁ যে টিচিং আৰ্টো হয়, ছায়েন্সো হয়। তো আৰ্ট বুলি ক'ব গ'লে তো কোনো স্পেচিফিক ল নাথাকে, মানে যিকোনো হ'ব পাৰে, কোনো ধৰা বন্ধা নিয়ম নীতি বা ল এইটো নাথাকে। তো এতিয়া এটা প্ৰশ্ন লৈ আহোঁ যে যিবোৰ প্ৰশ্নত তাতে নট অনলি বা নান আদাৰ দেন অনলি এইবোৰ ষ্টেটমেণ্ট থাকে এছাৰশ্যন আৰু ৰিজনিঙৰ প্ৰশ্নসমূহত। সেই ষ্টেটমেণ্টসমূহ most likely ৰঙেই হয়, ভুলেই হয় সেইবোৰ ষ্টেটমেণ্ট। আৰু এই কথাটো গম পোৱাৰ লগে লগে আমাৰ অপশ্যনৰ পৰা 2-3টা অপশ্যন লগে লগে এক্সক্লুড হৈ যায়। তো ইলিমিনেশ্যন মেথডেদি আমি বাকীকেইটা অপশ্যনত যদি টিক দিওঁ, বাকী থৈ যোৱা, তো তেতিয়া আমাৰ প্ৰশ্নটো শুদ্ধ হোৱাৰ বহুত চান্স থাকে। ধন্যবাদ।